হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আমি এয়া অৰুণাচলৰ চেলাপাছত আহিছোঁ, ৱেষ্ট কামেং ডিষ্ট্ৰিক্টৰ। এয়া ক'বলৈ গ'লে এখন এতিয়া ছুইজাৰলেণ্ডৰ লিখীয়া হৈ আছে। চাওক কিমান ধুনীয়া নান্দনিক দৃশ্য। এতিয়া আমি আছোঁ 13,700 ফুট সাগৰ পৃষ্ঠৰ পৰা 13,700 ফুট উচ্চতাত আমি আছোঁ। চাওক ইয়ালৈ খুব কম সংখ্যক মানুহ আজিকালি আহে, কাৰণ এতিয়া ইয়াৰ পৰা প্ৰায় 22 কিলোমিটাৰমান তলেদি আপোনাৰ টানেল বনাই দিলে, দুটাকৈ টানেল বনাই দিলে কাৰণে ইয়ালৈ খুব কম সংখ্যক মানুহ আহে। আজি আমাৰ কপাল ভাল, আমি আজি স্ন' ফলছ পাইছোঁ। বহুত দিন বৰফ পৰা নাছিলে কৈছে, আকৌ বৰফ পৰিবলৈ আৰম্ভ কৰিছে। আমি ইয়াতে এটা কফি একাপ খাম। এই ঝৰ্ণাটোৰ পানীখিনি আগতে বৰফ হৈ গৈছিলে, এতিয়া আকৌ শুকাই গৈছে। বৰফখিনি এতিয়া হৈ পেলাই পানী হৈ গ'ল। আকৌ আজিৰ পৰা কিজানি বৰফ পৰিব চাগে কেইদিনমানৰ কাৰণে। অসমত যদি বতৰ বহুত ডাৱৰীয়া হয় তেতিয়াহ'লে ইয়াত বৰফ পৰে। আমাৰ মানুহবিলাকে আহক, চাওক ইমান ধুনীয়া জেগা। কাশ্মীৰ, মনালী এইবিলাকত যোৱাতকৈ আমাৰ নিচেই ওচৰতে থকা চাইনা বৰ্ডাৰত আহক, চাওক ইমান ধুনীয়া জেগা। হাই এয়া গাড়ীৰ ওপৰত পুৰা বৰফ জমি গৈছে। এবাৰ জোনদা আহিলে চকীত চাওক। ৱাও, আমি বৰফত বহি পেলাই ইয়াত বৰফৰ দলিচা, চকীত বৰফৰ দলিচা হৈ গৈছে। টেবুলত বৰফৰ দলিচা। আমি ইয়াত এতিয়া কফি খাম, ইয়াত এতিয়া আমি ৰেডবুল খাম। লোচন দা, এই আমি এতিয়া ৰেডবুল খাম। ইয়াত চাওক ৰেডবুলৰ পাৱাৰ। এই লোচন দা, আপুনি আৰনা এখন ধুনীয়াকৈ দেখাওক। হয়, আৰনাখন এই আমাৰ লোচন দা আৰনা লৈ আহিছে ধুনীয়াকৈ। আমাৰ জোনদাই এয়া কাৰ্বিৰ গামোচা লৈ আহিছে ধুনীয়াকৈ, মাফলা কাৰ্বি মাফলা লৈ আহিছে। ইমান ধুনীয়া জেগা। ৱাও, আমি কেতিয়াও লাইফত আহি পোৱা নাই দেই। আমি কেতিয়াও মানে কোনো ধৰণৰ আমি মানে ক'ব নাজানো কাৰণে লাইফত নাহোঁ ক'বলৈ গ'লে। কিন্তু আমি যিখিনি কওঁ এইটো ৰিয়েল লাইফ। এইবিলাক আগতে বৰফ জমি গৈছিলে, এতিয়া আকৌ মানে শুকাই গৈছিলে, আকৌ আজি নতুনকৈ পৰিছে। আমি এতিয়া বৰফত বহি পেলাই যেনেকৈ আমি ইয়াত কফি খাম। দাদাহঁতে কফি অৰ্ডাৰ দিছে। আমাৰ লগত আহিছিলে মণ্টুদা আহিছে। মণ্টুদা অকণমান উশাহ নিশাহত প্ৰব্লেম হৈছে কাৰণে মণ্টুদাই গাড়ীৰ পৰা নমানে অকণমান নামি আহিছিলে। চাওক ইয়াত কোনো ধৰণৰ গছ গছনি নাই, আৰু ইয়াৰ পৰা প্ৰায় তলত বহুত তলত পাইন গছ আছে, আৰু বহুত মানে ধুমুহা বতাহ। এই SSB কেম্প, SSB দাদাজনক লগ পাইছিলোঁ বঙাইগাঁৱৰ 38 বেটেলিয়ান SSB। আমি ইয়াৰ পৰা এতিয়া জঙত যাম। কোন কোন আহিছে নাজানো দেই, আমি মুঠতে মই দেখাই আছোঁ। কিন্তু আহক, মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে আহক, বৰফ চাবলৈ আহক। সময় লৈ অৰুণাচলৰ টাৱাংখন এবাৰ উপভোগ কৰক। ঠাণ্ডাত হাত কঁপি গৈছেগৈ, হাত মোজা। অকণমান আগলৈকে আমি মানে স্পৰ্টিং টি চাৰ্ট পিন্ধি আছিলোঁ। এতিয়া চাওক একদম পুৰা লঠঙা খালি শিলৰ যেন কোনোবাই দমাই থৈছে, ভগৱানে এনেকুৱা সৃষ্টি। আৰু ইয়াৰ পৰা কিমান 13,700 তলত গোটেই পাহাৰ একো দেখা নাপায়, খালি পাহাৰ। আৰু ৰাস্তাটো ডেঞ্জাৰ হৈ গ'ল বহুত। ৰাস্তাটো মানে এতিয়া ৰাইডাৰবিলাক আহে, আৰু খুব কম মানুহ এইফালে অহা যোৱা কৰে। প্ৰায় এতিয়া মানে টানেলেদিয়ে যায়, আৰু আমি হয়তো চাগে এইফালে নাহিম, টানেলেদি যাম। কাৰণ কাইলৈতো টাৱাঙতে থাকিম, তাৰ পৰা কি হয় চাম। ইয়াত আছে আপোনাৰ মেগী। ৱাও, মেগী 40 টকা, নৰ্মেল টি 10 টকা, স্পেচিয়েল টি 20 টকা। ইয়াত ধুনীয়াকৈ এখন কফি বাৰ হয়, SSB সকলে দি থৈছে। আমি এতিয়া চাহ খামগৈ মজাকৈ।
ঘপককৈ আহিবলগীয়া হ'ল কাৰণে আহিলোঁ, কোনো প্লেনিং নাছিলে। টাৱাঙত দুটামান কাম আছিলে, সেই কামকেইটা মানে কৰিবৰ কাৰণে আহিলোঁ, যিহেতু আমি কোম্পানীত কাম কৰোঁ ন। অকণমান আগলৈকে চাওক, ইয়াত একদম একো নাছিলে, এতিয়া এইবিলাক একদম পূৰা নিমখ হ'ল, বগা বগা নিমখ পৰি গ'ল আৰু। ৰেডবুল কিন্তু খাব দেই, ৰেডবুল। ইমান ধুনীয়া এখন কেণ্টিন। আজি জীৱনত প্ৰথম লাইফত আহিছোঁ দেই, কোনো নাহাঁহিব। এয়া চাওক, ৰেডবুল বেচে আমাৰ দেই। नमस्कार दीदी, हम रेडबुल से हैं, रेडबुल से हैं। इमान दुनिया। हम तेजपुर से हैं, तेजपुर से। आसाम का आदमी लोग को बुलाइए यहाँ पर देखने के लिए। हमारा आदमी लोग तो बाहर जाता है बहुत बार, इधर में तो आइए कम से कम ना। पास बनाइए, आइए। 2 दिन में पहुंच जाता है, 1 दिन में पहुंच जाता है। सुबह से निकलना यहाँ पहुंच जाता है, पहुंच जाता है। आइए, वो बहुत बाहर बाहर से आदमी लोग आते हैं देखने के लिए, लेकिन हम लोग का सामने वाला आदमी भी नहीं लगता। जो जो मतलब समझता है तो वो तो आता ही है। हम कल से हैं, कल या मौसम अच्छा होगा तो पास मिलेगा तो हम बोमला पास जाएगा, बोमला पास जाम বুলি আমি কাইলৈ ভাবিছোঁ। এই লেকটো কেইদিনমান আগত আপোনাৰ গোটেই বৰফেৰে আৱৰি আছিলে, এতিয়া পানী হৈছে আৰু। কিন্তু আজি নতুনকৈ আকৌ বৰফ পৰিছে, মানে কেইদিনমান মানে বৰফ ইমানকৈ পৰা নাছিলে, কিন্তু পুৰণা যিবিলাক বৰফ আছিলে সেইবিলাকে জমা হৈছে। ইয়াৰ পাছৰ এটা লেক আছে, যিটো লেকত মানে কেইদিনমান আগতে ডাঙৰ দুৰ্ঘটনাও ঘটিছিলে। 5জন ফ্ৰেণ্ড আছে, আৰু এইটো লাইফত থাকিলে শ্বেয়াৰ কৰিব সকলোৱে। যদি উৎসাহ পাম তেতিয়া আমি কেতিয়াবা আকৌ এনেকৈ ব্লগ শ্লগ লাইফ টাইমত আহিম। হাই, শ্বেয়াৰ পডকাষ্ট। আমি এক গামোচা লৈ আহিছোঁ দেই, জয় জুবিন দা। আৰু এতিয়া শিকিবলৈ শ্বেয়াৰ পডকাষ্ট নহয় জানো? নহয়, তোমাৰ চালে হৈ গ'ল, হেৰি হৈ আছো।